আপুনি সুস্থ নে অসুস্থ সেইটো কথা কেনেকৈ গম পাব এতিয়া আমাৰ শৰীৰত সৰু সুৰা কিবা কিবি হৈ থাকে তাৰ কাৰণে এইটো নহয় যে আপুনি একেবাৰে অসুখীয়া হৈ গল সৰু সুৰা ইটো সিটো কেতিয়াবা আমাৰ পেটৰ বিষ কেতিয়াবা মূৰৰ বিষ কেতিয়াবা হয়তো ভৰিখনৰ বিষ কেতিয়াবা হাতখনৰ বিষ এইবোৰ আমাৰ জেনেৰেলি হৈ থাকে একেবাৰে সৰু সুৰা কথা কেতিয়াবা আমাৰ কোন বেছিকৈ খোজ কাঢ়িলে হয়তো ভৰিখন বিষাব পাৰে বেছিকৈ কাম কৰিলে হয়তো মূৰ বিষাব পাৰে টোপনি কম হোৱাৰ কাৰণে মূৰ বিষাব পাৰে এনেকুৱা ধৰণৰ কথাবোৰ যেতিয়া হ'ব তেতিয়া আপুনি ভাবি ল'ব নালাগিব যে আপুনি এজন অসুখীয়া মানুহ এইবোৰ নেচাৰেল কথা খুব কমন সকলোৰে হ'ব পাৰে সো কেইটামান কথা আজি আপোনালোকক কম যেতিয়া আমাৰ এই অসুখবিলাক মূৰৰ বিষে হৈছে ধৰি লওক যেতিয়া এটা লং টাৰ্মলৈকে যায় তেতিয়া আমি চিন্তা কৰিব লাগিব আৰু ইয়াৰ সলিউশন কৰিব লাগিব ইয়াৰ প্ৰতিকাৰ কৰিব লাগিব কি হৈছে আৰু কিয় হৈছে যদি আমি উলিয়াই ল'ব পাৰো তাৰ কাৰণটো উলিয়াই যদি ল'ব পাৰো আমি সহজতে ঘৰৰ বস্তুৰে ইমান ধৰণৰ নেচাৰত আমাৰ বস্তু আছে যি নেচাৰৰ বস্তুৱে আমি লৈ পেলাই আমি খাই পেলাই নিজৰ শৰীৰটো ঠিকঠাক কৰি ল'ব পাৰো সো প্ৰবলেম বিলাক যেতিয়া হ'ব আপোনালোকৰ যেতিয়া কিবা মানুহৰ শৰীৰত প্ৰবলেম হয় তেতিয়া সেই প্ৰবলেম বিলাক ইগনোৰ কৰিব নালাগে যদি সেই বস্তুটো আপোনাৰ দূৰলৈকে যায় অকন দেৰিলৈকে থাকে ধৰি লওক কন্টিনিউয়াছলি আপোনাৰ প্ৰবলেমটোৰ কাৰণে আপুনি সাফাৰ কৰি আছে তো তেতিয়াহলে সেই প্ৰবলেমটোৰ কাৰণে আপুনি কিবা এটা সলিউশন বিচাৰিব লাগিব আৰু সময় থাকোতে তাক ঠিকঠাক কৰি ল'ব লাগিব আৰু সহজতে ঘৰুৱা পদ্ধতিৰে আমি কিছুমান সৰু সুৰা অসুখ আমি ঠিক কৰি ল'ব পাৰো সেইটো মন কৰিব আপোনালোকে কিছুমান লক্ষণ দেখা দিলে দেৰিলৈকে যদি থাকে তেতিয়াহলে আপুনি গম পাব যে আপুনি সুস্থ নে আপুনি অসুস্থ এনেকুৱা লক্ষণ যেটো আপুনি সহজতে চিনি পাব লাগিব আমি কেতিয়াবা বস্তুবোৰ ইগনোৰ কৰো আৰু বেছি হৈ গুছি যায় আৰু এই লক্ষণবোৰক আপুনি যদি ধ্যান দিব পাৰে চিনি পাব পাৰে তেতিয়াহলে আমি সুস্থ জীৱন এটা জীব পাৰো খুব সহজতে শৰীৰত কিবা এটা হলে ভয় খোৱাটো একেবাৰে ভয় খাই যোৱাটো কোনো উচিত কথা নহয় ভয় খাই পেলাই আপুনি ফাৰ্মেসিৰ পৰা কিবা এটা লৈ পেলাই খাই দিলে মেডিসিন এটা বা ডক্টৰৰ ওচৰত দৌৰ মাৰিলে যেতিয়া আপুনি মেডিসিন ল'ব তেতিয়া আপোনাৰ মেডিসিনৰ সাইড এফেক্ট আছে হেতু মই নকলেও হ'ব আপোনালোকক সো ঘৰুৱা পদ্ধতিৰে আয়ুৰ্বেদে ইমান সুন্দৰ আমাক কিছুমান বস্তু দিছে আয়ুৰ্বেদৰ পৰা আমি ইমান কিছুমান সুন্দৰ বস্তু ল'ব পাৰো যে আমি সুস্থ হৈ থাকিব পাৰো গোটেই জীৱন জুৰি আপুনি মেডিসিন নোখোৱাকৈ মোৰ ভিডিও বিলাক চালে আপোনালোকে গম পাব যে মই মেডিসিন নোখোৱাকৈ কেনেকৈ সুস্থ হৈ থাকিব পাৰি তাৰে প্ৰতিকাৰ মই ভিডিও বিলাকত দিও সো বেমাৰ যেতিয়া ডাঙৰ হ'ব বহুত ডাঙৰ কিবা হ'ব তেতিয়া আমি ডক্টৰৰ ওচৰলৈ যোৱাটো উচিত বা সৰু সুৰা যেতিয়া কিবা হ'ব আমাৰ কিছুমান সিম্পটমস দেখা দিব সৰু সুৰা বেমাৰৰ তেতিয়া আমি নিজে হেবোৰ ট্ৰিটমেন্ট কৰি ল'ব পাৰো নিজে ঠিকঠাক কৰি ল'ব পাৰো এতিয়া জানো আহক কেনেকৈ আমি সৰু সুৰা বস্তুবোৰ নিজে টেকল কৰি আমি ভাল কৰি ল'ব পাৰো কিবা এটা হলে আমাৰ শৰীৰটোক লৈ বহুত প্ৰশ্ন আমাৰ আহি পৰে এনেকুৱা হৈছে মোৰ কিয় হৈছে কি হ'ব এতিয়া কিহৰ কাৰণে হৈছে এনেকুৱা বহুত ধৰণৰ আমাৰ প্ৰশ্ন আহি পৰে শৰীৰটোক লৈ পেলাই যিকোনো হ'ব পাৰে আমাৰ বমি হ'ব পাৰে ভোক নালাগিব পাৰে টোপনি নাহিব পাৰে পেটৰ বিষ বুকুৰ বিষ এইবোৰ হ'ব পাৰে কিহৰ কাৰণে হৈছে আপুনি যদি জানিব পাৰে তেতিয়াহলে আপোনাৰ টেনচনৰ কোনো কথাই নাথাকে আপোনাৰ টোপনি নহা হৈছে হয়তো আপোনাৰ খোৱা বোৱাৰ সময় ঠিক হোৱা নাই হয়তো আপুনি নিজৰ লাইফষ্টাইলটো আপুনি ঠিক কৰি ল'ব পৰা নাই সেই কাৰণে আপোনাৰ টোপনি কম হৈছে আপোনাৰ বমি হৈছে হয়তো খোৱা বোৱাত কিবা এটা অসুবিধা হৈছে সো আপুনি বস্তুবিলাক চাব লাগিব যে কি কাৰণে কি হৈছে এতিয়া কিছুমান সিম্পটমস এনেকুৱা আছে আমাৰ জিভাখন শকত হৈ যায় আৰু জিভাখন বগা ডাঠ লেয়াৰ এটা পৰি যায় আৰু মুখৰ পৰা বেড স্মেল আহে এই লক্ষণ বা সিম্পটমস যদি দেখা দিয়ে তেতিয়াহলে ইয়াৰ কাৰণ হৈছে আপোনাৰ পেটত লেতেৰা জমা হৈ আছে আপোনাৰ পেটটো ডেইলি ভালকে ক্লিয়াৰ হোৱা নাই ইয়াত আপোনাৰ পেটটো সাফা কৰাৰ বা ডিটক্স কৰাৰ খুব জৰুৰত হৈছে পেটটো কেনেকৈ ডিটক্স কৰিব পেটটো কেনেকৈ সাফা কৰিব সেইখিনি কথা মই ভিডিওটো লাষ্টলৈ আপোনালোকক কম পেট আমাৰ যেতিয়া সাফা নাথাকে আমাৰ বিভিন্ন ধৰণৰ অসুখ হ'ব পাৰে সো মই আগৰ ভিডিওটো চাকে আপোনালোকক কৈছো পেট সাফা কৰি ৰখাটো এটা খুব জৰুৰী কথা পেটটো যদি আপোনাৰ সদায় তেনেকৈ লেতেৰা হৈ থাকে লেতেৰাবোৰ যদি পেটত জমা হৈ থাকে পিছলৈ গৈ বহুত ডাঙৰ আপোনাৰ প্ৰবলেম হ'ব পাৰে সেই কাৰণে পেটৰ ভিতৰখন মাজে মাজে ডিটক্স কৰাটো মাজে মাজে একদম সাফা কৰাটো সাংঘাতিক জৰুৰী এটা কথা এইটো কথা সদায় আপোনালোকে মন কৰিব যাতে পেটটো সাফা হৈ থাকে যি খাইছে সেয়া যাতে পিছদিনাখন ভালকে ওলাই যায় সেইটো কথা সদায় মন কৰিব আৰু আমাৰ কেতিয়াবা এনেকুৱা হয় মুখৰ ভিতৰৰ ছাল এৰাই খোৱা বোৱা কৰিবলৈ সাংঘাতিক অসুবিধা হয় মুখখন জ্বলাপুৰা কৰে যিয়ে খায় আপুনি মুখখন জ্বলাপুৰা কৰে এইটো হলে গম পাব আপোনাৰ পেটৰ ভিতৰত গৰম বাঢ়ি গৈছে সেই কাৰণে আপোনাৰ মুখৰ ছাল এৰাইছে আৰু খোৱা বোৱাত আপুনি অসুবিধা পাইছে এনেকুৱাত কেতিয়াবা পেটৰ ভিতৰত আলচাৰ হ'ব পাৰে
আৰু আপোনাৰ হাত ভৰি তলুৱাবোৰ গৰম হয়, পুৰা পুৰা নিচিনা ভাৱ হয়। আৰু এইবোৰ লক্ষণ দেখা দিলে আপুনি বুজিব লাগিব আপোনাৰ শৰীৰত পিত্তৰ দোষ বাঢ়ি গৈছে। ইয়াৰ সলিউশন কি এতিয়া? ইয়াৰ প্ৰতিকাৰ আমি এতিয়া কি কৰিম? 1 টিস্পুন চফ, 1 টিস্পুন ধনিয়া আৰু অলপ ধাগা মিচিৰি সেইখিনি লৈ পেলাই ৰাতি এগিলাচ পানীত সেইখিনি ভিজাই থৈ দিব। ৰাতিপুৱা সেই পানী চেকি লৈ পেলাই খাব। এনেকৈ 3-4 দিন কৰি থোৱাৰ পিছত ভাল হৈ যাব লাগে। আৰু যদি ভাল নহয় তেতিয়াহ'লে আৰু এটা বেলেগ উপায় আছে। এটা মাটিৰ পাত্ৰত এমুঠি চাউল ল'ব, ভালকে চাউলখিনি ধুই ল'ব, মাটিৰ পাত্ৰটোত 2 গিলাচ পানী লৈ পেলাই ভিজাই থৈ দিব ৰাতিটো, গোটেই ৰাতিটো তেনেকে থাকিবলৈ দিব। ৰাতিপুৱা চেকি লৈ সেই পানী খাব। সেই পানী খাওঁতে ঢুক ঢুককে গোটেইখিনি এবাৰতে খাই নিদিব, লাহে লাহে বহি পেলাই এঢুক দুঢুককে অকমান সময় লৈ পেলাই সেই পানীখিনি খাই দিব ৰাতিপুৱা। তেনেকে 3-4 দিন একেলগে কৰিব। তেনেকে কৰিলে আপোনাৰ পিত্ত একদম শান্ত হৈ যাব আৰু আপোনাৰ মুখৰ ছাল এৰুৱা, মুখৰ প্ৰব্লেম, সেইবোৰ প্ৰব্লেম একদম আপোনাৰ নাইকিয়া হৈ যাব। আৰু যদি আপোনাৰ মূৰৰ বিষ হয়, গেছ হয়, খোৱাবোৰ হজম নোহোৱা হয়, আপুনি খিংখিঙীয়া হৈ থাকে, অলপ অনবৰত খং উঠি থাকে, আপুনি ষ্ট্ৰেছ লয় অনবৰতে, তাৰ মানে আপোনাৰ পেটটোৱে অসুবিধা দি আছে আপোনাক। ভালকৈ আপোনাৰ বাউল ক্লিয়াৰ হোৱা নাই, ভালকৈ পেটটো চাফা হোৱা নাই, পেটত পুৰণা লেতেৰাবোৰ জমা হৈ আছে। এনেকুৱা হ'লে আপুনি খিংখিঙীয়া হৈ থাকিব অনবৰত, আপোনাৰ মুখৰ পৰা বেয়া গোন্ধ ওলাব, আপোনাৰ ঠিক তেনেকৈ ঘামতো বেদ অদৰ ওলায়, মূৰৰ বিষ সদায় হৈ থাকে কম বেছি পৰিমাণে। এইবোৰৰ মানে হৈছে আপোনাৰ পেটটো চাফা কৰিব লগা হৈছে। আপুনি টক্সিনছ ফ্ৰী তেতিয়াহে হ'ব। আৰু যেতিয়া টক্সিনছ ফ্ৰী হ'ব, এই গোটেইবোৰ প্ৰব্লেম আপোনাৰ পৰা দূৰ হৈ যাব। স্কিনত পিম্পল হোৱা, দাগ থাকিলে দাগবোৰ ৰৈ যোৱা, পিম্পলৰ দাগবোৰ ৰৈ যোৱা, পিগমেণ্টেশ্যন হোৱা, স্কিনখন ডাল হৈ যোৱা, লগতে চিটচিটাই খজুৱাই থকা, এই লক্ষণবোৰ আপোনাৰ তেজ বেয়া হ'লে দেখা দিয়ে। পেট চাফা নহ'লে, শৰীৰত পিত্ত বাঢ়ি গ'লে, আপোনাৰ শৰীৰত গৰম, তেজত গৰম বাঢ়ি গ'লে এই প্ৰব্লেমবোৰ হয়। ইয়াৰ প্ৰতিকাৰ বা সলিউশন কি কৰিব? এনেকুৱাটো আপোনাৰ বডি ডিটক্স কৰিব লাগিব, পেটটো আপোনাৰ চাফা কৰিব লাগিব। ইয়াৰ প্ৰতিকাৰ স্বৰূপে আপুনি এটা কাম কৰক। প্ৰথমতে এটা খুব সহজ উপায় কৰক। কেইটামান নিম পাত ৰাতিপুৱা খালী পেটত খাই পেলাই পানী এগিলাচ খাওক। খাওঁতে খুব ভালকে চুবাব যাতে পাতখিনি গুৰি হৈ যায়। এই প্ৰচেছটো অলপ দিন কৰিলে আপুনি গম পাব, 7-8 দিনমান কৰিলে আপুনি গম পাব লাহে লাহে আপোনাৰ শৰীৰৰ গৰম ভাৱ কমি গৈছে, আপোনাৰ লিভাৰ আৰু ব্লাড চাফা হ'বলৈ ধৰিব। এইখিনি কথাৰ পৰা চাগে আপুনি বুজিছে যে আমাৰ পেটটো চাফা হৈ থকাটো কিমান জৰুৰী কথা। পেটটো যেতিয়া আমাৰ চাফা হৈ নাথাকে, প্ৰথমতে আমি খুব বেছি অসুবিধাৰ সন্মুখীন নহওঁ, তেতিয়া আমি কথাটো ইগনৰ কৰোঁ। কিন্তু দিন যোৱাৰ লগে লগে আমাৰ অসুবিধাবিলাক বাঢ়ি যায়, চিমটমছবিলাক আমি গম পাওঁ, ক'ৰবাত কিবা কিবি প্ৰব্লেম হ'ব ধৰিব আমাৰ শৰীৰটোত। তেতিয়াহে আপুনি মন কাণ কৰা হয় আচলতে যে আমাৰ শৰীৰটোক কিবা এটা হৈছে। প্ৰথমৰ পৰাই যদি আমি পেটটো ক্লিয়াৰ কৰি ৰাখোঁ, আপোনালোকে মন কৰিব যিসকল মানুহৰ সদায় পেটটো চাফা হয়, তেওঁলোকৰ শৰীৰত অসুবিধাজনক কথাবিলাক খুব কমেই দেখা যায়। যদি আপোনাৰ পেটত বহুত বেছি লেতেৰা জমা হৈ থকা নাই, 2-3 দিন যদি আপোনাৰ বাউল ক্লিয়াৰ হোৱা নাই, তেতিয়াহ'লে আপোনালোকে আৰু এটা কাম কৰিব পাৰে। ৰাতিপুৱা শুই উঠি কুহুমীয়া গৰম পানী 3 বা 4 গিলাচ পানী বহি পেলাই লাহে লাহে খাব। এইটো কৰাৰ পিছত দেখিব আপোনাৰ অলপ পিছতে আপোনাৰ মানে টেণ্ডেঞ্চি আহিছে, এতিয়া পেটটো আপোনাৰ ক্লিয়াৰ হৈ যাব। এনেকে আপুনি খুব সহজতে পেটটো চাফা কৰি ল'ব পাৰে। আৰু যেতিয়া চিমটমছ দেখা দিব, তেতিয়া আপুনি গম পাব যে আপোনাৰ পেটত বেছিকৈ বহুত দিনৰ পৰা লেতেৰা জমা হৈ আছে। তেতিয়া আমি যিখিনি মই প্ৰচেছ আজি ক'ম, সেইখিনি প্ৰচেছ কৰিলে কেইবাদিন কৰিব লাগিব আপুনি, 3-4 দিন, 5 দিন, হয়তো এসপ্তাহলৈকে কৰিব লাগিব। তেতিয়া লাহে লাহে আপোনাৰ পেটটো চাফা হৈ যাব, আপোনাৰ প্ৰব্লেমবিলাকৰ পৰাও আপুনি হৈ যাব। তেতিয়া খোৱাৰ অলপ দেৰি পিছতে যদি ভোক লাগে, অনবৰতে কিবা খাওঁ খাওঁ লাগি থাকে, তেতিয়া আপুনি গম পাব যে আপোনাৰ শৰীৰটোত ডিহাইড্ৰেশ্যন হৈছে। তাৰ মানে আপোনাৰ শৰীৰত পানীৰ পৰিমাণটো কমি গৈছে। যিমান পানী শৰীৰক লাগে সিমান পানী শৰীৰটোৱে পোৱা নাই। সেইকাৰণে বাৰে বাৰে ভোক লাগে, বাৰে বাৰে খাবৰ মন যায়। কিন্তু আপুনি জানিব এই ছিগনেল ভোকৰ নহয়, এয়া হৈছে পিয়াহ। তেতিয়া আপুনি পানীহে খাব লাগে। আহাৰ কৰাৰ 1-1.5 ঘণ্টাৰ পিছতে, কেতিয়াবা আধা ঘণ্টাৰ পিছতো যদি আপোনাৰ ভোক লাগে, তেতিয়া আপুনি পানীহে খাব। এগিলাচ পানী লৈ পেলাই লাহে লাহে সেই পানী খাব। আপুনি মন কৰিব আহাৰ খোৱাৰ কিমান দেৰি হৈছে, আপুনি সেই অনুপাতে আপুনি খাব। এটা ডিউৰেশ্যনতহে আপুনি আহাৰ খাব লাগে। অনবৰতে যদি খাই থাকে আপোনাৰ শকতৰ প্ৰব্লেম হ'ব, শৰীৰটোত বহুত কিবা কিবি আপোনাৰ প্ৰব্লেম হ'ব পাৰে। পানী খোৱাৰ মাত্ৰাটো বঢ়াই দিব, অলপ দেৰি পিছে পিছে অলপ অলপ পানী খাই থাকিব।
এনেকে কৰিলে আপোনাৰ 2-3 দিন মানতে আপোনাৰ অনবৰত ভোক লাগি থকাৰ প্ৰব্লেমটো নাইকিয়া হ'ব প্ৰায় মানুহৰে দেখা যায় ৰাতি শুবলৈ যোৱাৰ সময়ত ভৰিবোৰৰ বিষ হয় দিনটোৰ ভাগৰ ষ্ট্ৰেছ এইবোৰৰ কাৰণে ভৰি বিষ হ'ব পাৰে ৰাতি ভৰিৰ পৰা পুৰা সম্পৰ্ক আমাৰ ব্ৰেইনৰ লগত জড়িত হৈ আছে ভাল টোপনিৰ লগত জড়িত হৈ আছে ৰাতি শুবলৈ যোৱাৰ আগতে যেতিয়া এই ভৰি বিষৰ আপোনাৰ প্ৰব্লেম হয় এটা বালটিত পানী ল'ব কুহুমীয়া বা তাতকৈ অকমান গৰম পানী তাত অলপ নিমখ দিব দি পেলাই সেই ভৰি ডুবাই থৈ দিব যিমান সময় আপুনি ভাল পায় ডুবাই থৈ দিব আধা ঘণ্টামান থলেতো খুবেই ভাল তেনেকে যদি কৰে খুব ৰিলিফ পাব আৰু টোপনিও আপোনাৰ খুব ভাল আহিব গৰম পানীত যদি আপুনি থব নিবিচাৰে ভৰিখন সময় নাই বা যিকোনো কাৰণে হ'ব পাৰে তেতিয়া আপুনি তেল বা ভাল গৰু ঘিটো সেইটো ভালকৈ ভৰি তলুৱাৰ পৰা ভৰি ওপৰলৈকে সৰু গাঁঠিৰ ওপৰলৈকে খুব ভালকৈ মালিচ কৰিব মালিচ কৰি পেলাই 10-15 মিনিট মালিচ কৰি পেলাই তেতিয়া আপুনি শুব ভৰিৰ বিষৰ পৰাও আপুনি ফ্ৰী হৈ যাব আৰু আপোনাৰ টোপনিও খুব ভাল হ'ব যিমান বিলাক মই কথা ক'লো আপোনালোকক সবতকে মেইন আপুনি এতিয়া কামটো কৰিব লাগিব পেটটো সাফা কৰিব লাগিব পেটটো এতিয়া কেনেকৈ সাফা কৰিব সহজতে তাৰ কেইটামান মই প্ৰতিকাৰ কওঁ কেইটামান সলিউশন কওঁ সেইকেইটা আপোনালোকে মানি চলিলে খুবেই ভাল পাব 1.5 গিলাচ মান পানী ল'ব তাত 1 টিস্পুন বাৰ্লি দিব বাৰ্লি হয়তো সকলোৱে চিনি পায় সেই পানীখিনি ৰাতি ভিজাই থৈ দিব ৰাতিপুৱা উঠি সেই পানীখিনি আধা হোৱালৈ বইল কৰিব তাৰ পিছত সেইখিনি সেকি ল'ব সেকি পেলাই তাত অলপ নেমু দি পেলাই সেইখিনি খালি পেটত খাব এনেকৈ 3-4 দিন কৰি চাওক আপোনাৰ পেটটো একদম ক্লিয়াৰ হৈ যাব পেট সাফা কৰাৰ কেন এটা সলিউশন এতিয়া শুনক নিম পাত নৰসিংহৰ পাত অলপমান আদা পালেং শাক এটুকুৰা লাও এটা তিতা কেৰেলা গোটেইবোৰ গ্ৰাইণ্ড কৰি এটা স্মুদি বনাই খাব ৰাতিপুৱা খালি পেটত গ্ৰাইণ্ড কৰোতে তাত অলপ পানী দিব এনেকৈ যদি 3-4 দিন কৰে গোটেই শৰীৰটো আপোনাৰ ডিটক্স হৈ যাব খুব ফ্ৰী অনুভৱ কৰিব আপোনাৰ যিবিলাক প্ৰব্লেম আছে সেই প্ৰব্লেম বিলাকও আপোনাৰ ফ্ৰী হৈ যাব আপুনি বডিটো খুব লাইট ফিল কৰিব আপোনাৰ খাবলেও মন যাব আপোনাৰ টোপনিও আহিব আৰু এটা খুব ভাল উপায় আছে পুৰণা লেতেৰা আপোনাৰ পেটত বহুত পুৰণা আনৱান্টেড ডিপোজিট আপোনাৰ পেটত জমা হৈ আছে ৰাতি শুবৰ সময়ত এগিলাচ কুহুমীয়া পানীত 1.5 টিস্পুন কেষ্টৰ অইল মিহলাই পেলাই সেই পানীখিনি খাব এই প্ৰসেসটো এদিন বা দুদিন কৰিলে আপোনাৰ পেট পুৰাকে সাফা হৈ যাব সো আপোনালোকে এটা বুজিলে কিবা এটা হলে আমি ভয় খোৱাৰ কোনো দৰকাৰ নাই আমি ঘৰতে বহুত ধুনিয়াকে আমি সলিউশন উলিয়াই ল'ব পাৰো আমাৰ শৰীৰটোক অকন ভালকে খালে আমি বুজিব লাগিব আমি হ্যান্ডেল কৰিব জানিব লাগিব শৰীৰটোক আমাৰ লাইফষ্টাইল আমি ঠিক কৰিব পাৰিব লাগিব আমি খোৱাৰ সময় কি খাইছো এইখিনি বস্তু আমি মন কৰিব লাগিব তেতিয়া আমি শৰীৰটো ঠিকে ঠিকে আমাৰ থাকিব আৰু আমাৰ কিবা এটা যদি প্ৰব্লেম হৈছে সেই প্ৰব্লেমটো কাৰণটো যদি আমি বিচাৰি উলিয়াই ল'ব পাৰো তেতিয়াহলে সহজতে আমি সলিউশন কৰি ল'ব পাৰো তাৰ বাহিৰৰ বস্তু খোৱাটো একেবাৰে আপোনালোকে এভয়েড কৰিব জাংক ফুড খোৱাটো একেবাৰে এভয়েড কৰিব আৰু ঘৰৰ বনোৱা যি বস্তু খায় তেল মছলা কমকে দি পেলাই তাত যদি ভাল ঘি দি পেলাই আপুনি খায় পেটটো আপোনাৰ সোনকালে সাফা হ'ব একো প্ৰব্লেম নাপায় আপুনি পেট সাফা হোৱাত সো জ্বলা মছলা ডিপ ফ্ৰাই এইবোৰ বস্তু একেবাৰে এভয়েড কৰিব খুব বেছি ঠাণ্ডা নাখাব এতিয়া লাহে গৰমৰ দিন আহি আছে ফ্ৰিজৰ পানী খোৱাটো একেবাৰে এভয়েড কৰিব ফ্ৰিজৰ পানী খালে কিমান বেয়া আমাৰ শৰীৰটোৰ কাৰণে বেছিভাগ অসুখ বিসুখ হয় আমাৰ লাইফষ্টাইলৰ কাৰণে কাৰণ আমি লাইফষ্টাইলটো আমি ঠিক ঠাককে নাৰাখো আমাৰ সময়মতে আমি কামবিলাক নকৰো হিচাপ মতে আমি নাখাও খোৱা বস্তুবিলাক বেছি টেস্টি হলেহে আমি খাবলৈ মন কৰো সেইটো মন কৰিব যে অকমান বেয়া বস্তুবিলাক সদায় টেস্টি হয় ফুড খাব পাৰো খোৱা বস্তু যিবিলাক আমি বনাও অলপমান যদি হেলদিকে বনাই খাব পাৰো তেতিয়াহলে এই প্ৰব্লেমবোৰৰ পৰা আপুনি একদম হাত সাৰি থাকিব নিজৰ শৰীৰটোৰ ভালকে যত্ন ল'ব সুখেৰে আৰু সুন্দৰ হৈ থাকক মোৰ শুভেচ্ছা থাকিল